সুদীৰ্ঘ 52 বছৰৰ পিছত বোকাখাতৰ অফলা গাঁৱত অনুষ্ঠিত হৈছে পৰাগ উৎসৱ। বোকাখাতৰ উত্তৰ মহুৰাৰ ১ নং অফলা গাঁৱৰ উদ্যোগত অঞ্চলবাসীয়ে ৫ দিনীয়াকৈ উদযাপন কৰিছে পৰাগ উৎসৱ। মিচিংসকলৰ অন্যতম জাতীয় পৰম্পৰাগত উৎসৱ এই পৰাগত আয়োজক গাঁওখনৰ কাষৰীয়া গাঁও জিজুৱাই বন্ধুবৰ্গক নিমন্ত্ৰণ কৰি এডোখৰ মুকলি ঠাইত উদযাপন কৰে এনে উৎসৱ। মিচিং সমাজৰ ৰীতি-নীতিৰ বৰঘৰ স্বৰূপ মুৰুংঘৰ নিৰ্মাণ কৰি গাঁৱৰ বুঢ়া মেঠাই সাতাম পুৰুষীয়া পৰম্পৰা ৰক্ষা কৰি নৱপ্ৰজন্মক এনে কৃষ্টি ৰক্ষাৰ বাবে উৎসাহিত কৰে। সঁচাকৈ আজি আমি গৌৰৱ অনুভৱ কৰিছোঁ। 52 বছৰৰ পাছত আমি অফলাবাসী ৰাইজে বৃহত্তৰ অঞ্চলটোৰ ৰাইজৰ শুভাকাংক্ষীৰ সহযোগত আমি 5 দিনীয়াকৈ পৰাগ উৎসৱ উদযাপন কৰিছোঁ। ইতিমধ্যে প্ৰথম দিনাখন আমাৰ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা প্ৰতিনিধি আৰু নিৰ্বাচিত প্ৰতিনিধি আছিলে, সাংস্কৃতিক দল আছে। আমাৰ ডেৰগাঁৱৰ বাঁহগুৰি আৰু চেলেক গাঁৱৰ সাংস্কৃতিক দলটোক আমি আদৰণি কৰিলোঁ। প্ৰথম দিনাখন আমি অতিথি আদৰণি কৰিলোঁ। আজি মূল কাৰ্য সম্পাদন হ'ল পুৱাই বেলাত পৰাগৰ। গতিকে আজি এই পৰাগ 5 দিনীয়া পৰাগ উৎসৱৰ জৰিয়তে আমাৰ অকল পৰম্পৰাই বুলি নহয়, কৃষি উৎসৱ নহয়, মিচিং সমাজৰ যিমান কলা কৃষ্টি লোককৃষ্টি সকলোখিনি ইয়াত প্ৰকাশ হৈছে। আৰু আপোনালোকে দেখিবলৈ পাইছে যে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ইয়াত প্ৰতিনিধি আহিছে আৰু স্থানীয় ৰাইজে সহযোগ কৰিছে। ইমান ব্যয়বহুল এখন উৎসৱ আমি পালন কৰিবলৈ পাই গৌৰৱ অনুভৱ কৰিছোঁ। 52 বছৰৰ মূৰত এই পৰাগ উৎসৱ 5 দিনীয়াকৈ আমি আয়োজন কৰিছোঁ। আৰু ইয়াতে আপোনালোকে দেখিবলৈ পাব যে খাদ্য সম্ভাৰকে যদি খাদ্য সম্ভাৰ আৰু লগতে কৃষ্টি সংস্কৃতি সকলো ইয়াত প্ৰদৰ্শিত হৈছে আৰু ৰাইজ আহি ইয়াত উপভোগ কৰিছে। ইতিমধ্যে আলি আই লৃগাঙলৈ বন্ধ ঘোষণা কৰিছে, এই ক্ষেত্ৰত কি ক'ব আপুনি? আটাইতকৈ ডাঙৰ কথাটো হৈছে আমি আমাৰ পৰাগ উৎসৱৰ প্ৰাক মুহূৰ্তত দীৰ্ঘদিনীয়া আমাৰ মিচিং সমাজৰ দাবী আছিলে আলি আই লৃগাং আমাৰ ৰাজ্যিক বন্ধ ঘোষণা কৰিব লাগে। শেহতীয়াকৈ অসম চৰকাৰৰ কেবিনেটে আমাৰ দাবী তথা আলি আই লৃগাঙক ৰাজ্যিক বন্ধ ঘোষণা কৰাৰ কাৰণে আমি পৰাগ উদযাপন সমিতিৰ তৰফৰ পৰা আৰু সকলো মিচিং ৰাইজে আমি এই যিটো ঘোষণা কৰিছে তাত আমি সন্তোষ প্ৰকাশ কৰিছোঁ। দীৰ্ঘদিনীয়া এটা সমস্যা সমাধান হ'ল আৰু বিশ্ব দৰবাৰত বা ৰাজ্যিক ভিত্তিতে হওক বা বিশ্ব দৰবাৰত আমাৰ মিচিং যি আলি আই লৃগাং সেইটো প্ৰতিষ্ঠিত হ'ব। কাৰণ বন্ধ হোৱাৰ লগে লগে এই বিষয়টোৱে দৃষ্টিগোচৰ সকলোৰে কাৰণে হয়। গতিকে আমি ধন্যবাদ জনাইছোঁ অসমৰ মুখ্যমন্ত্ৰী, অসম চৰকাৰ সকলোকে আমি ধন্যবাদ জনাইছোঁ। বোকাখাতৰ পৰা সন্দীপ পানিকা ৰিপৰ্ট, এনি ভাৰত 24।